প্ৰিয়সকল, আমাৰ দৈনন্দিন জীৱনত আমি বহুত ধৰণৰ পাপত পৰি যাওঁ আৰু তাৰে ভিতৰত যেতিয়া আমি ঈশ্বৰে পাবলগীয়া মৰ্যাদা, ঈশ্বৰে পাবলগীয়া মহিমা আমি তেওঁক নিদিওঁ, আমি পাপ কৰোঁ। আমি বাইবেলৰ বাক্যত পঢ়িবলৈ পাওঁ যোহন 3:30 যোহন বপ্তিস্মই কৈছে, তেওঁ বাঢ়ি বাঢ়ি যাব লাগে আৰু মই হ'লে সৰু হৈ হৈ যাব লাগে। তাৰ মানে কৈছে লেট হিম ইনক্ৰিজ এণ্ড লেট মি ডিক্ৰিজ। আমি এটি গীতো গাওঁ, তু বাঢ়ে মে ঘটো। প্ৰিয়সকল, কিন্তু এই গীতৰ পৰিৱৰ্তে আজিকালি যি চিটুৱেশ্যন হৈ আছে আমি চাওঁ, এনেকুৱা বহুত ধৰণৰ লোকসকল আছে যিবিলাকে নিজৰ মহিমা, নিজৰ মৰ্যাদা বিচাৰি থাকে। ঈশ্বৰৰ যোনটো মৰ্যাদা পাব লাগে সেই মৰ্যাদা দিবলৈ বহুতেই অক্ষম। আৰু আনকি বিভিন্ন বিশ্বাসীবিলাকে যিবিলাকে ঈশ্বৰৰ মহৎ কাৰ্যবোৰ দেখি আছে, ঈশ্বৰে তেওঁলোকৰ জীৱনত কাম কৰি আছে, সেই কামৰ পৰিৱৰ্তে তেওঁবিলাকে সেই মৰ্যাদা যি ঈশ্বৰক দিব লাগে তেওঁবিলাকে সেই মৰ্যাদা ঈশ্বৰক নিদি মানুহবোৰক দি আছে। তো প্ৰিয়সকল, এইয়া এক প্ৰকাৰৰ পাপ। তো আহক প্ৰিয়সকল, আমি আজি এই বিষয়ে শিকিম। আৰু বাইবেলৰ পৰা মই দুইটা এক্সাম্পল দিব বিচাৰিছোঁ য'ত নেকি ঈশ্বৰে পোৱা মৰ্যাদাক তেওঁবিলাকে কেতিয়াও নল'লে আৰু তেওঁবিলাকে অকল মৰ্যাদা মহিমা ঈশ্বৰক দিলে। মই ব্ৰুণ, অসমীয়া খ্ৰীষ্টান সমাজ চেনেলত আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে পাবলগীয়া মহিমা আৰু মৰ্যাদা যি আমাক ঈশ্বৰক দিব লাগে, আৰু তাৰ চবতকৈ ডাঙৰ এক্সাম্পল হৈছে জিজাছ খ্ৰাইষ্ট, যীশুখ্ৰীষ্ট তেওঁ নিজেই। আমি যোহন 6:13-15 এনেদৰে পঢ়োঁ। ইয়াত কৈছে, এনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীশুৱে শিষ্যসকলক ক'লে, যি টুকুৰাবোৰ বাকী থাকিল তাৰ একোটোৱেই যেন নষ্ট নহয়, এইবোৰ একেলগে গোটাই লোৱা। তেতিয়া শিষ্যসকলে সেইবোৰ গোটালে আৰু তেওঁ লোকসকলে খোৱাৰ পাছত সেই 5টা জবৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল সেইবোৰ গোটেই তেওঁলোক 12টা পাচি পূৰ কৰিলে। যীশুৰ এই আচৰিত কাৰ্য দেখি লোকসকলে ক'বলৈ ধৰিলে, জগতলৈ যিজন ভাওবাদী অহাৰ কথা আছে তেওঁ নিশ্চয়েই এই ভাওবাদী। তেতিয়া যীশুৱে বুজিলে যে লোকসকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত। প্ৰিয়সকল, আমি এই ঘটনা বহুত ভালদৰে জানো। যেতিয়া যীশুখ্ৰীষ্টই 5,000 মানুহক 5টি পিঠা আৰু 2টি মাছেৰে খুৱাইছিলে, আৰু যেতিয়া লোকসকলে খাই তৃপ্ত হৈ গ'ল, তেওঁবিলাকে ভাবিছে এই মানুহজনেই আমাৰ ৰজা হ'ব পাৰে। আৰু তেওঁবিলাকে কি কৰিছে, তেওঁক ৰজাক বনাবলৈ কথা ভাবি আছিলে। কিন্তু যীশুখ্ৰীষ্টই সেই কথা গম পালে আৰু তাৰ পৰা পলাই গ'ল। আমি পিছৰ ষ্টৰীত পঢ়িবলৈ পাওঁ। ইয়াত চাওক প্ৰিয়সকল, যীশুখ্ৰীষ্টই সেই 5,000 মানুহক খোৱাৰ পাছত তেওঁবিলাকে তেওঁক ৰজা পাতিব বিচাৰিছিলে আৰু তেওঁক মহিমা দি এটা আৰ্থলি ৰজা, মানে পৃথিৱীৰ ৰজা বিচাৰিছিলে। কিন্তু যীশুখ্ৰীষ্টই সেই কথা গম পালে আৰু সেই মহিমা নল'লে। কাৰণ সেই মহিমা যদি লোৱা হ'লে তেওঁ হয়তো ঈশ্বৰৰ যোনটো মহান পৰিকল্পনা আছে তাক পূৰ্ণ কৰিব নোৱাৰিলেহেঁতেন। আৰু আমি হয়তো সেই যোনটো ঈশ্বৰৰ মহান পৰিকল্পনাত আমাৰ যি ছালভেশ্যন আছে সেই ছালভেশ্যন হয়তো আমি পাব নোৱাৰিলোহেঁতেন। কিন্তু যীশুখ্ৰীষ্টই সেই কথা জানিছিলে, যদি তেওঁ আৰ্থলি পৃথিৱীৰ কথা ভাবি কিনে তেওঁ যদি সুখ শান্তিৰ কথা ভাবি তেওঁ ৰজাৰ হ'ব বিচাৰিলেহেঁতেন, তেনেহ'লে সেই সময়ত হয়তো তেওঁ সেই মহিমা ল'লেহেঁতেন। কিন্তু প্ৰিয়সকল, সেই মহিমা তেওঁ নল'লে আৰু তেওঁ ঈশ্বৰৰ যোনটো মহিমা পাবলগীয়া সেই মহিমা তেওঁ ঈশ্বৰকে দিলে আৰু ঈশ্বৰৰ পৰিকল্পনাত থাকিলে। কিন্তু প্ৰিয়সকল, আজিকালি আমি চাওঁ এনেকুৱা বহুতবোৰ লোক আছে যিবিলাকে নেকি যদি কিবা আচৰিত কাৰ্য হৈছে সেই আচৰিত কাৰ্যৰ যি ক্ৰেডিট, মহিমা, মৰ্যাদা তেওঁবিলাকে ল'ব বিচাৰে। আৰু মানুহবিলাকেও যিবিলাকে এক্সপিৰিয়েঞ্চ কৰে ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ আচৰিত কাৰ্যবোৰ, তেওঁবিলাকেও সেই লোকসকলকহে মহিমা দিব বিচাৰে। কিন্তু এইটো এক প্ৰকাৰৰ পাপ হয়। আমাৰ জীৱনত যদি ঈশ্বৰে কাৰ্য কৰিছে তেনেহ'লে সেই মহিমাৰ যোগ্য কেৱল ঈশ্বৰ হয়, কেৱল ঈশ্বৰ। কাৰণ তেওঁৱেই ৱৰ্দি আৰু তেওঁৱেই যোগ্যৰ ঈশ্বৰ হয়। দ্বিতীয় যি এক্সাম্পল আমি যদি পঢ়োঁ, আমি পাম পাচনি কৰ্ম তাৰ 14:8-15। আৰু এই যি সম্পূৰ্ণ পেছেজ আছে তাত আমি পৌলৰ বিষয়ে পঢ়িবলৈ পাওঁ। আৰু এই বাৰ্তা লোকে যোনটো বুক অফ এক্স তাত লিখিছে আমি পঢ়িম। ইয়াত কৈছে, লুস্ত্ৰা নগৰত ভৰিত বল নোহোৱা, কেতিয়াও খোজ নকৰা, উপজাৰে পৰা খুৰা লোক এজন বহি আছিল আৰু তেওঁ পৌলৰ কথাবোৰ শুনি আছিল। পৌলে তেওঁৰ ফালে একেথৰে চাই দেখিলে যে লোকজনৰ সুস্থ হ'বৰ বাবে বিশ্বাস আছে। পৌলে তেতিয়া বৰ মাতেৰে লোকজনক ক'লে, তুমি তোমাৰ 2 ভৰিত ভৰ দি থিয় হোৱা। তাতে মানুহজন লাফ মাৰি উঠিল আৰু খোজকাঢ়ি ফুৰিবলৈ ধৰিলে। পৌলে কৰা এই কাৰ্য যেতিয়া লোকসকলে দেখা পালে, তেওঁবিলাকে
লুকাই নিয়া ভাষাত উচ্চস্বৰে ক'বলৈ ধৰিলে, মানুহৰ ৰূপ লৈ দেৱতাবোৰ আমাৰ মাজত অৱতীৰ্ণ হৈছে। তেওঁলোকে বাৰ্নাবাক দ্যুপিতৰ আৰু পৌল যিহেতু প্ৰধান বক্তা আছিল, সেয়েহে তেওঁক মেৰকুৰীয় বুলি ক'বলৈ ধৰিলে। নগৰৰ ঠিক বাহিৰতে দ্যুপিতৰ যি মন্দিৰ আছিল, তাৰ পুৰোহিতে কেইটামান ষাঁড় গৰু আৰু ফুলৰ মালা লৈ নগৰৰ দুৱাৰমুখলৈ আহিল। পুৰোহিত আৰু মানুহবোৰে সেইবোৰৰ বলি উৎসৰ্গ কৰিবলৈ বিচাৰিলে। কিন্তু পাচনি বাৰ্নাবা আৰু পৌলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে নিজৰ পোছাক ফালি দৌৰি বাহিৰলৈ গৈ লোকসকলক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক'লে, ৰাইজসকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক সুবাৰ্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি যিজন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্ৰ আৰু তাৰ মাজত থকা সকলোকে সৃজন কৰিলে, সেই জীৱন্ত ঈশ্বৰলৈ আপোনালোকক লাগে। প্ৰিয়সকল, আমি এই ঘটনা সম্পূৰ্ণ স্পষ্টৰূপে বুজি পাইছোঁ। যেতিয়া লুস্ত্ৰা নগৰত পৌল আৰু বাৰ্নাবাছে মিনিষ্ট্ৰি কৰি আছিলে, তাত এজন খুৰা ব্যক্তিক তেওঁলোকে সুস্থ কৰিলে। আৰু লোকবিলাকে যেতিয়া তেওঁলোকে আচৰিত কাৰ্য চালে, তেওঁলোকে কি কৰিছে, পৌল আৰু বাৰ্নাবাক তেওঁলোকৰ দেৱতাৰ লগত তুলনা কৰি তেওঁলোকে মন্দিৰত বলি দি কিনে তেওঁলোকক সন্মান জনাই কিনে তেওঁলোকক দেৱতাৰ নাম দিছে। কিন্তু পৌলে সেই সময়ত চিঞৰি চিঞৰি কৈছে যে আমি এক সাধাৰণ মানুহ হয়, আমি এই মৰ্যাদা পোৱা ব্যক্তি নহয়, কেৱল একমাত্ৰ ঈশ্বৰহে। আমি এক সাধাৰণ ব্যক্তি বুলি সম্পূৰ্ণ ক্লিয়াৰলি মেনশ্যন কৰিছে, আৰু আমি কেৱল সুবাৰ্তা প্ৰচাৰ কৰিবলৈহে আহিছোঁ বুলি ক'লে। তো প্ৰিয়সকল, ইয়াৰ পৰা স্পষ্ট যে পৌল আৰু বাৰ্নাবাই কেতিয়াও যোনটো ঈশ্বৰে যোনটো পাবলৈ লাগিছিলে, ঈশ্বৰৰ যোনটো যোগ্য, সেই যোগ্য যি ৱৰ্ডিনেছ তেওঁবিলাকে কেতিয়াও লোৱা নাই। তেওঁবিলাকে মহিমা মৰ্যাদা সকলো ঈশ্বৰকে দিছে। তো প্ৰিয়সকল, এয়া আমাৰ কৰ্তব্য, যেতিয়া ঈশ্বৰে আমাৰ জীৱনত আচৰিত কাৰ্য কৰিছে, আমি সেই মহিমা ঈশ্বৰক দিব লাগে। মই কোৱা নাই যে যদি ঈশ্বৰে কাৰোবাৰ যোগেদি আমাৰ জীৱনত কিবা আচৰিত কাৰ্য কৰিছে, কিবা ভাল কাম কৰিছে, ঈশ্বৰে আমাৰ জীৱনত বাৰ্তা আনিছে, আমি তেওঁবিলাকক সন্মান কৰিব নালাগে। ডেফিনেটলি আমাক তেওঁবিলাকক সন্মান কৰিব লাগে, কিন্তু যোনটো মহিমা ঈশ্বৰে পাব লাগে, যোনটো ৱৰ্ডিনেছ, যোনটো মৰ্যাদা ঈশ্বৰে পাব লাগে, সেই মৰ্যাদা আমি কেতিয়াও সেই লোকসকলক দিয়াটো উচিত নহয়। এয়া এক পাপৰ কাৰ্য হ'ব। অল গ্ল'ৰি এণ্ড অনাৰ বিলংছ টু গড। আৰু তেওঁৰ দ্বাৰাই আমি সুস্থ হওঁ, তেওঁৰ দ্বাৰাই আমি সকলো কাৰ্য কৰিব পাৰোঁ, আৰু সেই মহিমা পোৱাৰ যোগ্য কেৱল একমাত্ৰ ঈশ্বৰ। প্ৰিয়সকল, মই আশা কৰিছোঁ আপোনালোকে এই কথাবোৰ বুজিব পাৰিলে। আগন্তুক ভিডিঅ'বোৰ পাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আইকনটো প্ৰেছ কৰি ল'ব, যাতে যিকোনো ভিডিঅ' পাই আপোনালোকে বাইবেলৰ কথাবোৰ জানিব পাৰিব। প্ৰেইজ দ্য লৰ্ড। ধন্যবাদ দিছোঁ শুনাৰ কাৰণে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।